ই-ৰিক্সা কিনি দিব নোৱাৰাৰ বাবে পিতৃক হত্যাৰ চেষ্টা কৰিলে তিনি ভাতৃয়ে। চাপৰত ৰঙামাটিৰ মাজেৰ গাঁৱত ঘটিল এক জঘন্য কাণ্ড। তিনি পুত্ৰই মিলি হত্যাৰ চেষ্টা পিতৃক। হাতত দা লৈ কৰিলে হত্যাৰ চেষ্টা। কথনপি প্ৰাণ ৰক্ষা পৰে পিতৃৰ। ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ৰঙামাটি মাজেৰ গাঁৱৰ চোৰহাবালিক তিনি পুত্ৰ ছফিকুল, মতলেব আৰু মান্নান আলীয়ে হাতত দা লৈ খেদি আহে মাৰিবলৈ। জানিব পৰা মতে চোৰহাবালিয়ে দিন হাজিৰা কৰি ধন গোটাই সৰু পুত্ৰক ই-ৰিক্সা কিনি দিয়া ডাঙৰ তিনিজন পুত্ৰই শুদ্ধ হৈ পৰে। ৰাতিপুৱাই ই-ৰিক্সা দাবী কৰাত পিতৃ চোৰহাবালিয়ে দিব নোৱাৰাত তিনি পুত্ৰ ছফিকুল, মতলেব আৰু মান্নান আলীয়ে খেদি খেদি হত্যা কৰাৰ চেষ্টা কৰে। পিছত গাঁৱৰ মানুহৰ সহযোগত পিতৃয়ে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়। উপায়ন্তৰ হৈ অসহায় চোৰহাবালিয়ে চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু লগতে তিনি পুত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। কোনে আছিলে? ছফিকুল, মতলেব, মান্নান, সিহঁতে দুজন বাৰীত। তাৰপিছত মোটামুটি মোৰ গাড়ী কিনি যাওয়া লাগছে, গাড়ী কিনি যাওয়া লাগছে, গাড়ি চাওয়া লাগছে। রাতে তো ওখানে হাল্লা আছে, গাড়ি দেওয়া লাগবে। সকাল হল, তাৰপিছত সকাল হ্যাঁ মোটামুটি চাওয়া আছে, গাড়ি ভাল করবে অল্প দোকানত। ওই পরে দাও নিয়ে আসছি, দাও নিয়ে আসি পরে জব করবো, পরে ফের মানুষের ধরে আটকাইছে। কোনে জব কৰিব খুজিছিল? এটা ছফিকুল, মতলেব, মান্নান, তিন বোন। ছফিকুল, মতলেব, মান্নান আপোনাৰ ল'ৰা হয়? হ্যাঁ ল'ৰা। কিয় মাৰিব খুজিছিল? ওই যে একজনের গাড়ি আরেকজন দেওয়া নেই, সেইকাৰণে মাৰিব খুজিছিল। পিছত আপোনাক কোনে বচালে? রাজের মেসে বাঁচেছে। আপুনি এই বিষয়ত থানাৰ লগত যোগাযোগ কৰিছিল নেকি? হ্যাঁ যোগাযোগ করছো, কেছ দিছে? কেস দিছো। তো এতিয়া আপুনি যিহেতু আপোনাৰ ল'ৰাই আপোনাক মাৰিব খুজিছিল হা, আপুনি কেনেবাকৈ জীৱন বচাইছে, এতিয়া আপুনি কি বিচাৰে? আমি থানাত কেস করছো, ওসি সাহেব কি ব্যবস্থা করে, করে না দিলে মুখ মারি ফেলাবো যদি পারে। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।